শুৱালকুছি আমাৰ শিংমাৰীৰ পৰা বংশৰ হৈ পেলাই এনেকুৱাকৈ এটা নতুনকৈ ৰাস্তা বনাইছে। আমাৰ হাজো ওলাইছে ৰাস্তাটো, হাজো পমকা গেটলৈ ওলাইছে। এই ৰাস্তাটোত তাৰমানে আজি বহুদিন ধৰি মানে বাইক মানে এনেকৈ ষ্টেণ্ড বাইক কৰে, মানে ৰাস্তা গাড়ী থিয়া কৰি দি পেলাই গাড়ী চলাব। এই যে মুঠত মানে ডিভাইডাৰত খুন্দা আজি প্ৰায় আধা ঘণ্টামান আগতে এটা ভয়ংকৰ এক্সিডেণ্ট বুজি নাম। এই এক্সিডেণ্টটোত মানে দুজন ল'ৰা আহি আছিল আমাৰ হাজো মিলপাৰাৰ বুলি কৈছে তেওঁলোকে। মিলপাৰাৰ পৰা আহি কিনে সিহঁতে সম্ভৱ কিবা ড্ৰাগছ চাগছ খাইছে নে কি খাইছে এইটো নাজানো, কিন্তু তেওঁলোকে ডিভাইডাৰৰ পৰা উঠি কিনে আপোনাৰ ধৰি লওক 100 ফুটমান মানে আঁতৰত মানে গাড়ী চিটি গৈছে। আৰু ডিভাইডাৰৰ পৰা মেইন এই ৰাস্তাৰ পৰা ফ'ৰলেনৰ পৰা সেই ফ'ৰলেনৰ গ'লে তাৰমানে পাৰ হৈ গুচি গৈছে ৰাস্তাটো যাই কিনে আপোনাৰ ধৰি লওক সেইফালে মাথাৰ মানে তেখেতৰ মাথাৰ মানে ফাটি কিনে হেৰিবিলাক ওলাই গৈছে, ঘি ওলাই গৈছে, তেখেতৰ মগজ ওলাই গৈছে। যাই কিনে এতিয়া এজন মৃত্যুমুখত পৰিল আৰু এজনক ভৰি ভাঙি মেডিকেলত ভৰ্তি কৰিলে। আৰক্ষীক মানে অলপমান ধৰি লওক আপোনালোকৰ যিবিলাক ইয়াত মানে অত্যাচাৰ চলি আছে, মানে তেওঁলোকে বুলি নহয়, বহু ঠাইৰ পৰা আহে। এইবিলাক বৰমপুৰৰ পৰা আহে, চেঁচা দমদমাৰ পৰা, শিঙিমাৰীৰ পৰা, শুৱালকুছি বা বংশৰ পৰা, হাজোৰ পৰা এই অঞ্চলৰ ঠাইৰ মানুহ ল'ৰাবিলাক আহি পেলাই ইয়াত বাইক ষ্টেণ্ড কৰে। বাইক ষ্টেণ্ড কৰি পেলাই সিহঁতে উদ্ভণ্ডলি তাৰমানে এনেকুৱা উদ্ভণ্ডলি আপোনাৰ গৰু ছাগলীও আহিব নোৱাৰে, মানুহ দুনুহ আহিব নোৱাৰে, এনেকুৱা তাৰমানে পৰ্যায়ত তেওঁলোকে তাৰমানে এই ৰাস্তাটোত এইবিলাক দুৰ্ঘটনা ঘটাৰ এটা আগতেও বহুত ঘটি গৈছে। সেইটো কিন্তু কৈছে এনেকুৱা হোৱা নাছিল, মৰা নাছিল, হয়তো কাৰোবাৰ ভৰি ভাঙিছে, কাৰোবাৰ হাত ভাঙিছে, কাৰোবাৰ ব্ৰেইনত চুট পাইছে, এনেকুৱা আৰু জানা। গতিকে এতিয়া তাৰমানে আমি মানে এইটো প্ৰশাসনক জনাব বিচাৰোঁ যে প্ৰশাসনে অলপ তাৰমানে ধৰি লওক যাতে তেওঁলোকক যাতে অলপমান মুঠত মানে হেৰি কৰে আৰু মুঠত মানে অলপ পৰিদৰ্শন কৰি পেলাই তেওঁলোকক চাই বা অলপ বাধা হেৰি কৰে, তাৰ কাৰণে আমি ৰাইজে সেইটোৱে কামনা কৰোঁ। শুৱালকুছি আমাৰ শিংমাৰীৰ পৰা বংশৰ হৈ পেলাই এনেকুৱাকৈ এটা নতুনকৈ ৰাস্তা বনাইছে। আমাৰ হাজো ওলাইছে ৰাস্তাটো, হাজো পমকা গেটলৈ ওলাইছে। এই ৰাস্তাটোত তাৰমানে আজি বহুদিন ধৰি মানে বাইক মানে এনেকৈ ষ্টেণ্ড বাইক কৰে, মানে ৰাস্তা গাড়ী থিয়া কৰি দি পেলাই গাড়ী চলাব। এই যে মুঠত মানে ডিভাইডাৰত খুন্দা আজি প্ৰায় আধা ঘণ্টামান আগতে এটা ভয়ংকৰ এক্সিডেণ্ট বুজি নাম। এই এক্সিডেণ্টটোত মানে দুজন ল'ৰা আহি আছিল আমাৰ হাজো মিলপাৰাৰ বুলি কৈছে তেওঁলোকে। মিলপাৰাৰ পৰা আহি কিনে সিহঁতে সম্ভৱ কিবা ড্ৰাগছ চাগছ খাইছে নে কি খাইছে এইটো নাজানো, কিন্তু তেওঁলোকে ডিভাইডাৰৰ পৰা উঠি কিনে আপোনাৰ ধৰি লওক 100 ফুটমান মানে আঁতৰত মানে গাড়ী চিটি গৈছে। আৰু ডিভাইডাৰৰ পৰা মেইন এই ৰাস্তাৰ পৰা ফ'ৰলেনৰ পৰা সেই ফ'ৰলেনৰ গ'লে তাৰমানে পাৰ হৈ গুচি গৈছে ৰাস্তাটো যাই কিনে আপোনাৰ ধৰি লওক সেইফালে মাথাৰ মানে তেখেতৰ মাথাৰ মানে ফাটি কিনে হেৰিবিলাক ওলাই গৈছে, ঘি ওলাই গৈছে, তেখেতৰ মগজ ওলাই গৈছে। যাই কিনে এতিয়া এজন মৃত্যুমুখত পৰিল আৰু এজনক ভৰি ভাঙি মেডিকেলত ভৰ্তি কৰিলে। আৰক্ষীক মানে অলপমান ধৰি লওক আপোনালোকৰ যিবিলাক ইয়াত মানে অত্যাচাৰ চলি আছে, মানে তেওঁলোকে বুলি নহয়, বহু ঠাইৰ পৰা আহে। এইবিলাক বৰমপুৰৰ পৰা আহে, চেঁচা দমদমাৰ পৰা, শিঙিমাৰীৰ পৰা, শুৱালকুছি বা বংশৰ পৰা, হাজোৰ পৰা এই অঞ্চলৰ ঠাইৰ মানুহ ল'ৰাবিলাক আহি পেলাই ইয়াত বাইক ষ্টেণ্ড কৰে। বাইক ষ্টেণ্ড কৰি পেলাই সিহঁতে উদ্ভণ্ডলি তাৰমানে এনেকুৱা উদ্ভণ্ডলি আপোনাৰ গৰু ছাগলীও আহিব নোৱাৰে, মানুহ দুনুহ আহিব নোৱাৰে, এনেকুৱা তাৰমানে পৰ্যায়ত তেওঁলোকে তাৰমানে এই ৰাস্তাটোত এইবিলাক দুৰ্ঘটনা ঘটাৰ এটা আগতেও বহুত ঘটি গৈছে। সেইটো কিন্তু কৈছে এনেকুৱা হোৱা নাছিল, মৰা নাছিল, হয়তো কাৰোবাৰ ভৰি ভাঙিছে, কাৰোবাৰ হাত ভাঙিছে, কাৰোবাৰ ব্ৰেইনত চুট পাইছে, এনেকুৱা আৰু জানা। গতিকে এতিয়া তাৰমানে আমি মানে এইটো প্ৰশাসনক জনাব বিচাৰোঁ যে প্ৰশাসনে অলপ তাৰমানে ধৰি লওক যাতে তেওঁলোকক যাতে অলপমান মুঠত মানে হেৰি কৰে আৰু মুঠত মানে অলপ পৰিদৰ্শন কৰি পেলাই তেওঁলোকক চাই বা অলপ বাধা হেৰি কৰে, তাৰ কাৰণে আমি ৰাইজে সেইটোৱে কামনা কৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।